আজিৰ ভিডিঅ'টি একেবাৰে বাৰীৰ পৰা আৰম্ভ কৰিছো মানে মই আহিছো ঢেকীয়া শাক ছিঙিবলৈ বুলি আৰু এইফালে চাওকচোন একেবাৰে ভেজাল নথকা ফ্ৰেছ ঢেকীয়া শাক মই ছিঙি আছো আৰু ঢেকীয়া শাক কোনে খাই ভাল পোৱা বাৰু ঢেকীয়া শাক খাই বেয়া পোৱা মানুহ চাগে খুব কমেই থাকিব নহয়নে তাৰ পাছতে আহিলো মই এইফালে কচু শাক বিচাৰি বহুতে আকৌ এইবিলাক শাক কিনি খাব লগা হয় কিন্তু আমাৰ এইফালে মানে গাঁওবোৰত কচু আৰু ঢেকীয়াৰে একেবাৰে বাৰীখন ভৰি থাকে নহয়নে বাৰু আৰু এইফালে মোৰ কচু শাক বিচৰা হৈ গ'ল দুদিনমানৰ আগতে ফ্লিপকাৰ্টত বস্তু এটা অৰ্ডাৰ কৰিছিলো আৰু আজি আহি পাই গ'লহি হেতু কাৰণে ভাবিছো যে আপোনালোককো দেখাও বুলি আৰু আপোনালোকে দেখি চাগে গম পাইছে কি বস্তু হয় যেহেতু মোৰ কেমেৰা ধৰি দিয়া মানুহ নাই হেতু কাৰণে মানে ভিডিঅ' কৰিবৰ কাৰণে বহুত প্ৰবলেম হয় আৰু হেতু কাৰণে মই ষ্টেণ্ডডাল অৰ্ডাৰ কৰিছিলো আৰু ইফালে চাওকচোন মই মানে ষ্টেণ্ডডাল ভালদৰে লগাবই পৰা নাই মানে ক'ত কি কেনেকৈ লগাই একোৱে নাজানো আৰু একেবাৰে হেকত মই ইফালে গোটেই ষ্টেণ্ডডাল লগাব জানিলো আৰু চাওকচোন ষ্টেণ্ডডাল কিমান ওখ হয় আৰু আজিৰ মিনি ব্লগটি মানে আকৌ নেক্সট মিনি ব্লগত আপোনালোকক সকলোকে লগ পাম বাই